সরকার গঠন হলে আৰু আপোনাক ইএমত দায়িত্ব দিলে ৰাইজলৈ কি মেছেজ? যোৱা ৰাতি মই ছেক্ৰেটাৰিয়েট অফিচৰ পৰা অড অফিচ ল'বৰ কাৰণে এখন চিঠি পাইছো। আৰু এই চিঠি মৰ্মে মই 11 বজাত BTCত যিটো অডিটৰিয়াম আমাৰ এছেম্বলি অডিটৰিয়াম তাত গৈ অড অফিচ ল'বৰ কাৰণে সাজু হৈছো। আৰু এই খবৰখন পাই আমাৰ সমষ্টিবাসী ৰাইজে মোৰ ঘৰত আহি উপস্থিত হৈছে। ৰাইজৰ আশীৰ্বাদ লৈ মই 11 বজাত অড অফিচ ল'বৰ কাৰণে মই সাজু হৈছো। নাই, এইটোতো আমাৰ শিৱ ছাৰৰে দায়িত্ব। শিৱ ছাৰে যিকোনো বিভাগ দায়িত্ব দিব, যিটো বিভাগ দিব সেইটোকে আমি চম্ভালাম ভালকে, যাতে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, তাক মনোযোগ দি পেলাই কাম কৰিম। এইখিনি ৰাইজলৈ এইখিনি মেছেজ দিম যে আমি যিটো উদ্দেশ্য লৈ আমি BPF দলক ভোট দিছো, BPF দলেও ৰাইজৰ ভোট ল'বৰ কাৰণে যিটো ইছ্যু আজি ৰেইজ কৰিছিলে, এই ইছ্যুবিলাক যাতে ৰাইজেও পাব পাৰে আৰু আমিও BTC চৰকাৰ হিচাপে ৰাইজক দিয়া প্ৰতিশ্ৰুতি কথা মতে যাতে আমি কাম কৰিব পাৰো, তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো। ঈশ্বৰ ভগৱান আৰু আল্লাহৰ আশীৰ্বাদত ৰাইজে যেনেকৈ বিচাৰিছে আৰু ৰাইজে দায়িত্ব দিয়াৰ পিছত আমি ৰাইজৰ কাৰণে যি কাম কৰিব লাগে সেইটো যাতে আমি কৰিব পাৰো, তাৰ কাৰণে ৰাইজবাসী বা আমাৰ BTCবাসী ৰাইজক চৰকাৰৰ লগত সহযোগ কৰিবৰ কাৰণে মই আহ্বান কৰিছো।